হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নিউ এটা ব্লগ। আজি আপোনালোকক দেখাম নিশাৰ গুৱাহাটী। মোৰ লগত আছে তুষাৰ, লগত বন্ধুকেইটা আছে। বলক মই আজি আপোনালোকক দেখাম নিশাৰ গুৱাহাটী। আহি ফাইনেলি পালোঁ গুৱাহাটী স্মাৰ্ট চিটি। এয়া হৈছে নিশাৰ গুৱাহাটী। চাওক পুৰা খালী, নহ'লে দিনত যি জাম লাগি থাকে ৰাস্তাত। বলক দেখাম। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা এইখন নতুন অভাৰব্ৰিজ বনাইছে। অভাৰব্ৰিজখন 1, 2, 3, 4 লাইন আছে অভাৰব্ৰিজটোৰ। চাওক কি মজা। আমাৰ দেশৰ জাতীয় পতাকা চাওক উৰি আছে কি সুন্দৰকৈ। গুৱাহাটীৰ পল্টন বজাৰৰ পৰা এতিয়া আমি ওলাই যাওঁগৈ। অলপ লগৰকেইটাৰ লগত ফটো উঠিলোঁ। পিছত লগৰকেইটা থাকি গ'ল, আমি ঘৰলৈ উভতি যাওঁ। গুৱাহাটী ষ্টেচনখন ইমান যে ধুনীয়া, ক'বই নালাগে। চাওক, কিন্তু এই ডিভাইডাৰৰ ওপৰত চাওক হৈ আছে কেনেকৈ। এয়া হৈছে এক্সিট গেট। ইয়াত এতিয়া সিহঁতি ল'ব, পাৰ্কিং ফিজ ল'ব। এই এল্ট'খন ওলালে আমি সোমাই যাম। ভাই চাওক কি হৈ গ'ল এইটো। চাওকচোন, পইচা চাগে দিয়া নাই, তাকে বাবে এনেকৈ কৰি আছে। সিহঁতে ইমান ৰাতিলৈকে পাৰ্কিঙত থাকে, টোপনি। এতিয়া প্ৰায় 2:30 বাজে। সিহঁতকতো খং উঠিবই না যদি পাৰ্কিং নিদিয়াকৈ যায়। আমাৰো 40 টকা ল'লে এটা পাৰ্কিং। এতিয়া বলক ঘৰলৈ যাওঁগৈ। এই চাওক, এইখন হ'ল পল্টন বজাৰ অভাৰব্ৰিজখন। ষ্টেচন সোমোৱাৰ ৰাস্তা, পল্টন বজাৰ অভাৰব্ৰিজ। চাওক, এতিয়া আমি ৰাইটত সোমাই যাম। ইয়াৰ পৰা নামি ৰাইটত সোমাই যাম। চাওক নিশাৰ গুৱাহাটী একদম খালী। আহি পালোহি চৰাইঘাট ব্ৰিজখন। এইখন নতুনখন, উভতি যাওঁতে নতুন দি যাব লাগে, আৰু গুৱাহাটী আহোঁতে পুৰণা ব্ৰিজ দি সোমাব লাগে। এইখন হ'ল পুৰণা ব্ৰিজখন। ইয়াত এইখন পুৰণা ব্ৰিজখন আৰু এইখন নতুন ব্ৰিজখন। চাওক, 1, 2, 3 লাইনযুক্ত অভাৰব্ৰিজ বনাইছে। সেইটো 2 লাইনযুক্ত, সেইটোত অলপ ট্ৰেফিক জমা হয়। চাওক, ৰাস্তাখন একদম নিজান পৰি আছে ৰাতিৰ। এই ৰাস্তাটো অৰুণাচলৰ ফেৰিতে। চাওক, এক চাইডে পাহাৰ, এক চাইডে পুৰা সোমাই গ'লে ডাইৰেক্ট যাব খালৰ নিচিনা পুৰা হয়। মাজে স্পীড ব্ৰেকাৰ। ৰাতি এই ৰাস্তাত ভুলতো অকলে আহিব নোৱাৰি, কাৰণ যদি ৰাস্তাত কোনোবাই ৰখায় তেন্তেতো হৈ গ'ল আৰু।
একদম সর্বনাশ হয়ে যাব। চাওক একদম টার্নিং চাওক। গুড মৰ্ণিং গাইজ, আহি পালোহি ঘৰ পাম আৰু বেছি দূৰ নাই। ৰাতি প্ৰায় 11টামান বজাত গৈছিলোঁ, এতিয়া 3:35 হ'লেহি উভতি আহোঁতে। লগৰকেইটাক থৈ আহি গ'লোঁ, পিছত দুইজন লগৰক লগত লৈ আহিছোঁ, কাৰণ ৰাতি দিগদাৰ হয় অকলে আহোঁতে। দুইজন থাকিলে এইজন আৰু দুইজন থাকিলে ভালে লাগে, 2-3জন কথা পাতোতে ঘৰ পাই যাওঁ। বলক আপোনালোকক আৰু দেখাইছোঁ। ফাইনালি আহি ঘৰত পালোহি। বহুত ভাগৰো লাগিল, কাৰণ ৰাতিৰ পৰা ড্ৰাইভ কৰা হৈছে আৰু ৰাতি ঘুমটি হ'লে একদম গাটো ভাল নালাগে। তাৰবাবে আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পাইছে কমেণ্টত জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।